Oh yeah, you heard it right. I was a reckless guy. And a rough patch khinir babe, মই গম পালো মোৰ পটেনশিয়াল কি হয়, মোৰ ক্যালিবাৰ কিমান হয়, মই কিমানখিনি কৰিব পাৰো লাইফত। The moment you shift that mindset, the moment you tweak that mindset to growth, you start thinking in that perspective. And the moment you start cribbing, holding on to that rough time, you are stuck there. It's like a swamp. You just keep going under and under and under. Namaskar and hello everyone. মই নিজম বৰুৱা, এজন youth motivational speaker, transformation consultant, trainer আৰু storyteller. জন্মসূত্ৰে নগাঁও আৰু কৰ্মসূত্ৰে পুনেত থাকোঁ। আজি মই আপোনালোকৰ সন্মুখত এটা সৰু ষ্টৰী ক'বলৈ ওলাইছোঁ। Of course, being a storyteller, মই ষ্টৰীয়ে কওঁ, সেইবাবে আৰু এটা ধুনীয়া ষ্টৰী আজি। আৰু ষ্টৰীটোৰ নাম হয় Looking at the brighter side of everything. কেনেকৈ আমি জীৱনৰ আন্ধাৰবোৰক বাদ দি পোহৰৰ ফালে বেছি মনোযোগ দিবলৈ পাৰোঁ। 4th March 1994, মোৰ মায়ে এটা বিৰাট ধুনীয়া ৰঙা বগা শকত আবত হেল্ডি ল'ৰা এটা জন্ম দিছিলে। কাক? মোক। কিন্তু আজি আমি সেইটো কথা নাপাতো। আজি আমি পাতিম 8th September 2017 কথা। সেইদিনা মই আছিলোঁ গুজৰাটত, মোৰ লগৰ এজনীৰ দেউতাকৰ বাৰ্থডে চেলিব্ৰেশ্যনত। It was an amazing time. We all were having fun. We were playing around, having good food and drinks. It was a good time. কিন্তু ভিতৰি মোক এটা চিন্তাই খাই গৈছিলে। এনেকুৱা লাগি আছিল যেন মই আজি ইয়াত থাকিব নালাগিছিলে। ইয়াত আহা মোৰ কাৰণে বিৰাট ডাঙৰ ভুল এটা। সেই চিন্তাটোৱে মোক আনন্দ ল'ব দিয়া নাছিলে। সেই চিন্তাটোৱে মোক ভিতৰৰ পৰা খাই গৈ আছিলে। ইতিমধ্যে মই তেওঁলোকৰ পৰা পাৰ্মিশ্যন লৈ ৰাতিয়ে বাছ লৈ পেলাই গুজৰাটৰ পৰা পুনে আহিবলৈ মই ডিচাইড কৰিলোঁ। বাছত উঠিলোঁ। বাছত উঠি পেলাই পুনেলৈ আহোঁতেও গোটেই জাৰ্ণিটোত মোৰ মনটোৱে কিবা শান্তি পোৱা নাই। মোৰ মনটোৱে কিবা এটা চিন্তাত আছে, কিবা এটা ডিষ্টাৰ্বেঞ্চ এটা কণ্টিনিউৱাছলি ফিল কৰি আছে। ৰাতিপুৱা 6:30 বজাত মই পুনে আহি পালোঁ। পুনে আহি পেলাই অটো এখন লৈ বাছ ষ্টেণ্ডৰ পৰা মই মোৰ ফ্লেটটোলৈ আহিলোঁ। মই বোলো অকণমান জিৰণি লওঁ, অকণমান ৰেষ্ট লওঁ। চকুকেইটা মুটোতো মোৰ মনটো বিৰাট অস্থিৰ হৈ আছিলে। চব ফালৰ পৰাই যেন কিবা এটা হাহাকাৰ হৈ আছে মোৰ মনৰ ভিতৰত। তেতিয়াই মোৰ পেহীৰ ফোন আহিলে আৰু মই সেই ফোনটো উঠাবলৈ একদম মন নাছিলে। মনৰ কথা নহয়, মই সেই ফোনটো উঠাবলৈ মোক বিৰাট ভয় এটা লাগি আছিলে। কিন্তু ফোনটো উঠাব লাগিবই। আৰু যেতিয়াই মই ফোনটো উঠালোঁ, পেহীয়ে খালি মোক এটা কথা কৈছে যে ডক্টৰে কৈছে তুমি যিমান জল্দি আহা তেতিয়া বেছি ভাল হ'ব। পাপা এসপ্তাহৰ পৰা হস্পিটেলত আছিলে। তেওঁ ৰেগুলাৰ বডি চেকআপ কৰাব যাওঁতে কিছুমান চিমটমছ পালে আৰু সেইবাবে তেওঁ হস্পিটেলত এডমিট হ'বলৈ ক'লে। এডমিট হৈ পেলাই তেওঁ ৰিকভাৰো কৰিছিলে। সেইবাবেই মই টেনশ্যন নোহোৱাকৈ মই গুজৰাট গৈছিলোঁ ফৰ দিছ চেলিব্ৰেশ্যন। কিন্তু যেতিয়াই পেহীয়ে ফোন কৰিলে যে তেওঁক আকৌ ICUত এডমিট কৰিবলগীয়া হ'ল আৰু তেওঁক ভেণ্টিলেশ্যন দিবলগীয়া হ'ল, মোৰ ভৰিৰ তলৰ পৃথিৱীখন যেন কঁপি গ'ল। কি কৰোঁ কি নকৰোঁ লাগি গ'ল। কিন্তু এতিয়া অসমলৈতো যাবই লাগিব, ঘৰলৈতো যাবই লাগিব। মই চিধা ফোনটো উলিয়াই পেলাই ফ্লাইটৰ টিকেট চেক কৰিবলৈ ল'লোঁ। কিন্তু ফ্লাইটৰ দাম বহুত আছিলে। এয়াৰপৰ্টটো মোৰ ঘৰৰ পৰা ওচৰতে। মই ভাবিলোঁ এয়াৰপৰ্টত গৈ পেলাই তেওঁলোকৰ ডেস্কতে মই প্ৰাইচটো সুধিলোঁ। যেতিয়াই মই এয়াৰপৰ্ট গৈ পালোঁ, মোক ক'লে যে আজিৰ দিনটো 2খন ফ্লাইট আছে। এখন ইন দ্য নেক্সট 3 hours, which was 11 AM, আৰু এখন আছে আবেলি 7:30 বজাত। 11 AM যিখন ফ্লাইট আছিলে সেইখন ফ্লাইটৰ প্ৰাইচ হৈছিলে 25,000। আৰু মই তেতিয়া MBA কৰি জাষ্ট 5 months হৈছেহে জব কৰা। ইমানখিনি পইচা মোৰ তাত নাছিলে। কিন্তু মই কিবা এটা এৰেঞ্জ কৰি পেলাই 25,000 এটা থৈছিলোঁ মোৰ ওচৰত। মই ভাবিব ধৰিলোঁ যে 7:30খনত যাওঁ নে 11খনত যাওঁ। মই পেহীক ফোন কৰিলোঁ। ফোন কৰি পেলাই সুধিলোঁ। পেহীয়ে ক'লে ঠিক আছে তুমি 7:30খনত আৰামছে আহি যাবলৈ পাৰা। ফোনটো থোৱাৰ পাছত কিন্তু মোৰ মনে মানা নাই। মই বোলো নাই, পইচাৰ কথা নহয়, ফ্লাইটৰ টিকেটখন বুক কৰিলোঁ। আৰু মই 11 বজা ফ্লাইটখন বুক কৰিলোঁ 11 AM। ঘৰলৈ আহি পেলাই গাটো ধুই খপককৈ কাপোৰ চাপোৰখিনি পেক কৰি পেলাই আকৌ এয়াৰপৰ্ট গ'লোঁ। 11 বজা ফ্লাইটখন লৈ পেলাই মই আবেলি 6:30 বজাত গুৱাহাটী লেণ্ড কৰিলোঁ। দিছপুৰ হস্পিটেল পালোঁ। যেতিয়াই মই দিছপুৰ হস্পিটেলৰ লবিত গ'লোঁ, তেতিয়াই মই দেখিলোঁ পৰিয়ালৰ বহুতখিনি মানুহ আছিলে আৰু মা মাজত বহি আছিলে। মই গৈ পেলাই প্ৰথমতে মাক হাগ কৰিলোঁ। মই যেতিয়া মাক দেখিলোঁ, সেই মা নাছিলে যোনে সদায় হ্যাপি থাকে, যোনে সদায় এনাৰ্জেটিক, সদায় এনথুজিয়াষ্টিক থাকে।
মা আজি বহুত স্যাড বহুত উইক আৰু তাত খালি বহি আছে আমি একো কথা পতা নাছিলোঁ মাক হাক কৰি পেলাই এটেণ্ডেণ্টৰ পাৰ্মিশ্যন লৈ পেলাই মই ICUত গ'লোঁ ICUত গৈ পাপাক দেখিলোঁ and he was surrounded with all kinds of medical apparatus just to keep him alive মই পাপাৰ ওচৰত গ'লোঁ পাপাৰ ওচৰত গৈ পেলাই পাপাৰ ভৰিখন চুলোঁ পাপাৰ ভৰিখন ঠাণ্ডা হৈ আছিলে মই ভৰিখন চুই পেলাই মাতিলোঁ পাপা আকৌ এবাৰ মাতিলোঁ পাপা শুনিছা তেওঁ চাগে শুনা পাইছে কিন্তু তেওঁ একো ৰিয়েক্ট কৰিবলৈ পৰা নাই তেওঁৰ হাৰ্ট বিটছবোৰ মই ECG মেচিনটোত মই দেখি আছোঁ কিন্তু তেওঁ একো ৰিয়েক্ট কৰিবলৈ পৰা নাইকিয়া অকণমান দেৰি তাত বহি পেলাই পাপাৰ ভৰিখন চুই পেলাই বাহিৰলৈ আহিলোঁ বাহিৰলৈ আহি পেলাই দিছপুৰ হস্পিটেলৰ এটা কৰ্ণাৰ এটা আছে মোৰ তাত বেষ্ট ফ্ৰেণ্ডছবোৰো আছিলে মই তাত গৈ পেলাই অকণমান কান্দিলোঁ বিকজ বিৰাট দুখ লাগিল পাপাক তেনেকৈ দেখি মাক এনেকৈ দেখি বহুত পেইনফুল মমেণ্ট আছিলে সেইটো কিন্তু মই জানো যে মই ষ্ট্ৰং হ'বই লাগিব কাৰণ আল্টিমেটলি গোটেই ৰেছপনচিবিলিটিটো মই ল'ব লাগিব এতিয়া তাৰপাছত মই মাক ঘৰলৈ পঠাই দিলোঁ বোলো মা তুমি ভাতটো খোৱাগৈ ভাতটো খাই পেলাই ৰেষ্ট কৰা মই হস্পিটেলত আছোঁ তেতিয়াই মাহঁত যোৱাৰ পাছত 11:15 যিজন ICUৰ এটেণ্ডেণ্ট তেওঁ মোক মাতি পঠিয়ালে আৰু সেই ফিলিংটো মই ক'ব নোৱাৰোঁ সেই তেতিয়া মোক মাতিছিলে সেই এক্সেক্ট ফিলিংটো কি আছিলে কাৰণ মই সেইটো ৱৰ্ডছত ডেছক্ৰাইব কৰিব নোৱাৰোঁ ICUৰ ভিতৰত সোমালোঁ আৰু ডক্টৰে মোক ক'লে যে তোমাৰ দেউতাৰ নাইকিয়া হি হেজ জাষ্ট এক্সপায়াৰ্ড and that was a moment of I don't know how to express it it was a moment of extreme grief for me মই তেতিয়া ঘৰৰ মানুহক ক'লোঁ মোৰ ফ্ৰেণ্ডছবোৰো আছিলে অফক'ৰ্ছ বহুত বেয়া লাগিছিল কিন্তু মই মোৰ ইম'শ্যনছখিনি উলিয়াবলৈ পৰা নাছিলোঁ নেক্সট দিনা হস্পিটেলৰ পৰা পাপাক নগাঁৱলৈ আনিলোঁ পৰিয়ালৰ চব মানুহ আছিলে মামাহঁত আছিলে পেহীহঁত আছিলে মাহীহঁত আছিলে চব আছিলে নগাঁৱত আহি পালোঁ নগাঁৱত আহি পাই পাপাক সকলোৱে নমাই পেলাই আমাৰ ঘৰৰ ফ্ৰণ্টত থ'লে তাৰপিছত মই মাক গাড়ীৰ পৰা উলিয়ালোঁ মাক গাড়ীৰ পৰা উলিয়াওঁতে মায়ে মোক এটা চেণ্টেঞ্চ কৈছিলে যি চেণ্টেঞ্চটো সদায় চিৰদিনৰ কাৰণে মোৰ কাৰণে এটা মটিভেশ্যন আৰু এটা গ্ৰীফ দুইটা হ'ব মায়ে মোক কৈছিলে যে বেটা এবাৰ পাপাক মই ঘূৰাই আনিবলৈ নোৱাৰিলোঁ এবাৰ মই পাপাক ঘূৰাই আনিবলৈ নোৱাৰিলোঁ সেই শব্দকেইটা মোৰ কাণত এতিয়াও বাজি থাকে আৰু সেই শব্দকেইটাই মোক খুব দুখ দিয়ে এট দ্য ছেইম পইণ্ট অফ টাইম মোক খুব মটিভেটো কৰে সেইদিনা আমি গোটেই কাৰ্যসূচীখিনি কৰি পেলাই মই ঘৰলৈ আহিলোঁ তাৰপাছত মই ধুতি আৰু চেলেং পিন্ধিব লাগে তাৰপাছত মই তাৰ আগত মই গা ধুব লাগে তাৰ আগত মই গা ধুবলৈ সোমালোঁ আৰু সিমান দেৰি মই সেইদিনা যিমানখিনি সময় মই বাথৰুমত আছিলোঁ সিমানখিনি চাগে মই কেতিয়াও নাই কাৰণ সেই মুহূৰ্তত মই খুব কান্দিলোঁ গোটেই ইম'শ্যনছখিনি অকলে থাকোঁতে এবাৰতে উলিয়াই দিলোঁ আৰু সেইখিনি এবাৰতে মই ফ্ল' হ'বলৈ দিলোঁ যেন মই সেই ছেইম ইম'শ্যনটো যেন উলিয়াবলগীয়া নহয় মোৰ ফেমিলিৰ আগত মোৰ ক্ল'জ ওৱানছৰ আগত কাৰণ মই জানো এতিয়া গোটেই ৰেছপনচিবিলিটিখিনি মই ল'ব লাগিব আৰু যদি মই ষ্ট্ৰং নহওঁ মোৰ ফেমিলিক কোনে ষ্ট্ৰং ৰাখিব এই কাহিনীটো মোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা মেইন উদ্দেশ্যটো কি হ'ল যে মই মোৰ লাইফত বহুত প্ৰব্লেম ফেচ কৰিছোঁ যে মোৰ লাইফটো বহুত ট্ৰাবলছাম হৈছে নহয় এই কাহিনীটো আপোনালোকৰ লগত শ্বেয়াৰ কৰা মেইন উদ্দেশ্য এইটোৱে হ'ল যে মোৰ লাইফৰ যিমানখিনি লেচনছ মই পাইছোঁ এই ৰাফ পেটচটোৰ কাৰণে পাইছোঁ আৰু মই এই ৰাফ পেটচখিনিত কি শিকিলোঁ সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ এই ৰাফ পেটচটোত মায়ে যেনেকৈ আমাৰ গোটেই পৰিয়ালটো এই 12 বছৰ চম্ভালিলে ৰাখিলে মোক পঢ়ালে ভণ্টিক পঢ়ালে ফাইনেন্সিয়েলি মেনেজ কৰিলে আই আণ্ডাৰষ্টুড what is strength and what is life মই এতিয়া বুজি পালোঁ সিচুৱেশ্যনছে মানুহক কেনেকৈ আপগ্ৰেড কৰে কেনেকৈ ইভলভ কৰে and that is one of the major lessons that I have learned from this rough patch of my life because initial years বুৰতে আমাৰ বহুতখিনি ফাইনেন্সিয়েল যিমানখিনি আমাৰ এবিলিটি আছিলে সেইখিনি অলৰেডি আমি এক্সস্ট কৰি দিলোঁ পাপাৰ ট্ৰিটমেণ্টটো লৈ পেলাই আৰু পাছৰলৈ মায়ে কেনেকৈ বস্তুবোৰ মেনেজ কৰিলে she absolutely has aced that part apart from that
যেতিয়া বিপদৰ সময় আহে বিপদৰ সময়তে মানুহে একচুয়ালি দেখা পায় যে কোন তেওঁলোকৰ লগত আছে আৰু কোন তেওঁলোকৰ লগত নাই by this I actually mean is আপোনালোকে বহুত মানুহ পাব লাইফত যোনে ক'ব যে মই বিপদৰ সময়টোৰ লগত আছো বা তেওঁলোকে আপোনালোকৰ লগত পাৰ্টি কৰিব তেওঁলোকে আপোনালোকৰ লগত হ্যাপি টাইমছত থাকিব কিন্তু actual friend বা actual relative হিবুৰে হয় যিবোৰে আপোনালোকৰ সময়ত বিপদৰ সময়ত সহায় কৰে আৰু এই সময়টোৱে মোক দেখুৱালে যে কোন মোৰ লগত আছে আৰু কোন মোৰ লগত নাই বা কোন মোৰ লগত ইন আ ফেক ৱেত আছে সো এই সময়টোৱে মোক সেই পুৰা সিনাৰিওটো শ্ব' কৰিলে এণ্ড আই এম ৰিয়েলি গ্ৰেটফুল এবাউট দেট apart from all these মই এটা ৰেছপন্সিবল ইণ্ডিভিজুৱেল হ'লো oh yeah you heard it right I was a reckless guy মই পুৰে ইনিশিয়ালি যাওতো বহুত পইচা খৰচ কৰিছিলো I didn't understand how to use money and I was spending it all over the place কাৰণ মই পইচাৰ মূল্য বুজি পোৱা নাছিলো কিন্তু এই ৰাফ প্যাচটোৱে মোক শিকালে যে কেনেকৈ পইচা মেনেজ কৰিব লাগে কেনেকৈ ফাইনেন্সিয়ালি আপুনি সিকিউৰ হ'ব লাগে কেনেকৈ আপুনি আপোনাৰ ৰেছপন্সিবিলিটি নিজে ল'ব লাগে কেনেকৈ ৰেছপন্সিবল এণ্ড একাউণ্টেবল হ'ব লাগে সেইখিনি মোক এই সময়টো শিকালে ইনফেক্ট ইন মাই লেটাৰ পুনে ডেজ মই তেতিয়া কি কৰিছিলোঁ মই এটা ভোকেলিষ্টটো হয় মই গান গাওঁ সো মই তেতিয়া বহুত শ্ব'জ কৰিছিলোঁ আই গট মানি আউট অফ ইট মই এংকাৰিং কৰিছিলোঁ মই ইভেণ্ট কোম্পানীবোৰত গৈ পেলাই বহুত উইকেণ্ডছত মই ইভেণ্ট মেনেজমেণ্ট কোম্পানীজবোৰত কাম কৰিছিলোঁ ছ' ডেট মই ঘৰৰ পৰা লিষ্ট পইচা খুজি পেলাই যেন মই মোৰ ছাৰ্ভাইভেল পুনেট কৰিবলৈ পাৰোঁ সেইটো মোক এই ৰাফ প্যাচটোৱে শিকালে আৰু মই যদি এতিয়া যদি মোটিভেশ্যন স্পিকাৰ হৈছোঁ বা হ'বলৈ লৈছোঁ that is because of all the motivation I've got from my rough patch and এই rough patch খিনিৰ বাবে মই গম পালো মোৰ পটেনশিয়াল কি হয় মোৰ ক্যালিবাৰ কিমান হয় মই কিমানখিনি কৰিব পাৰো লাইফত যদি এই rough patchটো নাহাহেতেন maybe I would have been another privileged kid যোনে সব পালেহেতেন আৰু যেতিয়া বিপদৰ সময় আহিল হয় পাছলে later in my life I would have been a turmoil because I don't know how to face it, because I don't know what kind of mindset I would require to face that kind of a situation. But I'm really thankful for this rough patch. Ki moi nijoke chini palu, moi nijoke bisari palu, moi gom palu moi kun hoy, moi gom palu mur potential kiman hoy, moi gom palu mur limitations bu kot ase aru moi kun brot kam koribo lage, moi gom palu mur strengths kot ase mur weaknesses kot ase aru moi kun tut besi focus koribo lage. এই সময়টো নোহোৱা হেতেন মই কেতিয়াও নিjoke bisariye napalu হেতেন মই আৰু এটা প্ৰিভিলেজ কিড হলোহেতেন যেটোৱে লাইফত সব পাইছে আৰু লাইফ এটা ৰেগুলাৰ চলি আছে জাস্ট লাইক আ নৰ্মেল পাৰ্সন ইয়াতে মই এটা বহুত ইম্পৰ্টেন্ট কথা গম পালো যে প্ৰবলেমছবোৰ আমাৰ লাইফত মোৰ অৰ লেছ সেম থাকে কেতিয়াবা জলদি আহে কেতিয়াবা দেৰিকে আহে কেতিয়াবা মাজত আহে কিন্তু মোৰ অৰ লেছ প্ৰবলেমবোৰ সেম থাকে মানুহে মানুহক হেৰুৱায় ইটস এন আনডিনায়েবল ট্ৰুথ অফ লাইফ মানুহে মানুহক হেৰুৱায় বহুতে বহুত সৰু অৱস্থাতে হেৰুৱায় বহুতে পাছত ডাঙৰ অৱস্থাত হেৰুৱায় কিন্তু মানুহে মানুহক হেৰুৱায় হয়তো প্ৰকৃততে কোনবাই চাগে কাবাৰ মুখলৈ ৰখি আছে যে মই এটা যেহেতু এটো প্ৰবলেম ফেস কৰিছো কোনবাই যদি মোক যদি সলিউশন দিয়াহেতেন এণ্ড মই যেহেতু এনেকুৱা এটা সিচুৱেচনৰ লগত পাৰ হৈছো যেহেতু এনেকুৱা এটা সিচুৱেচনৰ লগত যুজিছো মই এইটো বিচাৰো যে মই যেনেকে এইটো টাইমৰ লগত কোপ আপ কৰিলো তেনেকেই সেই মেছেজটো মই যেন বাহিৰত দিব পাৰো সো দ্যাট কাবাক যদি লাগে কোনবা যদি এনেকুৱা এটা ট্ৰাবলছাম পিৰিয়ড থ্ৰু গৈ আছে তেওঁলোকৰ কাৰণে এইটো যেন এটা ৰেমেডি হয় So the roots of me becoming a motivational speaker or a youth consultant is digged deep back in my dark time. And I'm very thankful for it. In fact, iman khini je korba pora mor jogyota ase, moi ketao gomei poa nasilu. Moi ketao najanisilu as I would repeat the same sentence, mor potential ki asil. তাৰপাছত লাহে লাহে মই ভিডিঅ'জ বনোৱা ষ্টাৰ্ট কৰিলোঁ মই কণ্টেণ্ট লিখা ষ্টাৰ্ট কৰিলোঁ মই মোৰ লাইফ এক্সপিৰিয়েঞ্চবোৰ শ্বেয়াৰ কৰা ষ্টাৰ্ট কৰিলোঁ বিকজ আই ফাৰ্মলি বিলিভ চিমিলাৰ কাইণ্ডছ অফ প্ৰব্লেমছ আৰ ফেচড বাই ডিফাৰেণ্ট পিপল across the globe. And if you can share your solution to that problem, it can be a remedy to millions of people out there.
সেইটো উদ্দেশ্যলৈ মই ভিডিঅ'জ বনোৱা ষ্টাৰ্ট কৰিলোঁ যেনেকৈ মই ভিডিঅ'জ বনোৱা ষ্টাৰ্ট কৰিলোঁ তেনেকৈ মই ইনভাইটছবোৰ পোৱা ষ্টাৰ্ট হ'ল মই বহুতবোৰ কলেজত গ'লোঁ পুনেত বহুতখিনি কৰ্পৰেটছত গ'লোঁ বহুতখিনি ষ্টৰি টেলিং ছেশ্যনছত গ'লোঁ বহুতখিনি লাইভ ভিডিঅ'জ বহুতখিনি লাইভ ছেমিনাৰ্ছ বহুতখিনি ৱেবিনাৰ্ছ টানছ অফ ইট বহুতখিনি কৰিলোঁ আৰু বহুত যিখিনি কৰিবলৈ আছে অফক'ৰ্ছ ইন এ নাটশ্বেল যদি আপুনি মোক সোধে এই গোটেই ষ্টৰিটোত মই কোনটো পাৰ্টত বেছি ফ'কাছ কৰিম নিশ্চিতভাৱে আপুনি ক'ব পাৰিব এই গোটেই ষ্টৰিটোত মই মোৰ ৰাফ পেটচটোৰ ওপৰত ফ'কাছ কৰিম কিন্তু মই ৰাফ পেটচটোত কি ফ'কাছ কৰিম মই ৰাফ পেটচটোত মোৰ প্ৰব্লেমছবোৰৰ ওপৰত ফ'কাছ নকৰোঁ কিন্তু মই মোৰ ৰাফ পেটচটোৱে মোক যিখিনি লেচনছ দিলে মই সেইখিনিৰ ওপৰত ফ'কাছ কৰিম বিকজ whatever comes down the line in my life it will be paved in that specific manner itself of course যদি আজি পাপা থাকাতেন খুব ভাল পালেতেন চাই পেলাই মই কেনেকৈ ইভলভ হ'লোঁ মা কেনেকৈ ইভলভ হ'ল ভণ্টি কেনেকৈ ইভলভ হ'ল আমাৰ ফেমিলি কেনেকৈ ইভলভ হ'ল আপোনাৰ মাইণ্ডছেট কেনেকৈ ইভলভ হ'ল বাট আই এম চিয়'ৰ তেওঁ য'তেই আছে তেওঁ সদায় তেওঁৰ ব্লেছিংছ মোৰ লগত আছে এণ্ড মোৰ জেনুইনলি ফিল হয় যে তেওঁ মোৰ লগত সদায় চব মুহূৰ্তত সুখে দুখে সদায় আছে We all will face rough patches in our lives and not just once, it might hit us multiple times. আৰু যদি আপুনি ভাবিছে যে আপোনাৰ জীৱনলৈ বেয়া দিন নাহে আপোনাৰ জীৱনলৈ দুখৰ দিন নাহে তেতিয়া আপুনি চাগে অকণমান ভুল ভাবি আছে কাৰণ আমি চবেই এইবোৰৰ মাজেদি পাৰ হ'ব লাগিব মই যদি সেই ৰাফ পেটচটো ধৰি পেলাই কান্দি থাকিলোহেঁতেন কি হ'ব এতিয়া কি হ'ব এতিয়া কি হ'ব এতিয়া তেতিয়া মোৰ একোৱেই নহ'লহেঁতেন এবছলিউটলি একো নহ'লহেঁতেন কিন্তু মই এতিয়া যেতিয়া মোৰ মাইণ্ডছেটটো শ্বিফ্ট কৰি পেলাই সেইটোত ফ'কাছ কৰি আছোঁ যে এই সময়খিনিয়ে মোক কি শিকালে আৰু চিৰদিনলৈ মোৰ যিবোৰ ৰাফ পেচেছ আহিব সেইবোৰক ফাইট কৰিবলৈ এইটো ৰাফ পেচে মোক বহুতখিনি এনাৰ্জি পাৱাৰ এণ্ড পেচেঞ্চ দিলে এতিয়া মই আগলৈ যিখিনি চিটুৱেশ্যনছ যিখিনি ৰাফ পেচেছ মোৰ লাইফত আহিব সেইবোৰক মই ফাইট কৰিবলৈ এটা মাইণ্ডছেট আছে মোৰ কাৰণ মই ভাবিম যে এই ৰাফ পেচটোৱে মোক কি শিকাব কিন্তু মই এইটো নাভাবোঁ যে এই ৰাফ পেচটো মোৰ লাইফলৈ কিয় আহিলে The moment you shift that mindset, the moment you tweak that mindset to growth, you start thinking in that perspective. And the moment you start cribbing, holding on to that rough time, you are stuck there. It's like a swamp. You just keep going under and under and under. মোৰ নিচিনা এটা সৰু ল'ৰাই যিটো এটা সময়ত হাৰি গৈছিলে financially, spiritually, emotionally, but with a positive and strong mindset. I was able to endure through that time. আৰু সেই সময়টো মই পাৰ হৈ আহি এতিয়া মই এটা better individual, এতিয়া মই এটা better person. I firmly believe that whenever, যেতিয়াই আপুনি এটা বেয়া পৰিস্থিতিৰ মুখামুখি হয়, এইটো আপুনি চিন্তা নকৰিব যে এইটো কিয় মোৰ লাইফত আহিলে। আপুনি এইটো চিন্তা কৰক যে এইটোৱে মোক কি শিকাব লৈছে। মই জানো শুনিবলৈ বহুত সহজ, ক'বলৈ বহুত সহজ, কৰিবলৈ বহুত টান কিন্তু কৰিব লাগিবই কাৰণ নকৰিলে আপুনি তাতে থাকি যাব চিৰদিনৰ কাৰণে আৰু জীৱনত কেতিয়াও আগবাঢ়িবলৈ নোৱাৰিব কিন্তু যদি আপুনি তাৰপা সেই লেসনছখিনি ল'বলৈ পাৰে তেন্তে আপুনি এক্সপোনেনশিয়েল গ্ৰোথ নিজৰ লাইফত এচিভ কৰিব পাৰিব বিকজ আই ফাৰ্মলি বিলিভ অল দ্য লেসনছ that the rough patch is giving you and if you can use them and implement them in your life greater heights are waiting to be conquered by you. Thank you so much, Josh Talks. Tell us what you think about this video and don't forget to like, share and subscribe.